এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ 266 গৰাকী এএন নাৰ্ছক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে এনএছএম অধীনৰ কোম্পানীত কৰ্মৰত আছিল নাৰ্ছ কেইগৰাকী এইচএলএফ পিপিটিৰ কোম্পানীত কৰ্মৰত নাৰ্ছক অব্যাহতি 2017 চনৰ 3 জুলাইৰ পৰা কৰ্মৰত আছিল নাৰ্ছ কেইগৰাকী অব্যাহতি দিয়াক লৈ ক্ষোভ প্ৰকাশ 266 গৰাকী নাৰ্ছৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী কৰিলে নাৰ্ছ কেইগৰাকীয়ে কোম্পানী সলনি হোৱাৰ বাবে হেৰুৱালে তেওঁলোকে চাকৰি এনএছএমৰ নতুন নিবিদা লাভ CAMP নামৰ কোম্পানীটোৰ CAMPত চাকৰিৰ বাবে নতুনকৈ কৰিছিল আবেদন CAMP কোম্পানীয়ে GNN নাৰ্ছক দিলে অগ্ৰাধিকাৰ কোম্পানীৰ নতুন নিয়মৰ বাবে বঞ্চিত হ'ল ANM নাৰ্ছ কেইগৰাকী এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে এটা ব্ৰেকিং নিউজ 266 গৰাকী ANM নাৰ্ছক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে NSM অধীনৰ কোম্পানীত কৰ্মৰত আছিল নাৰ্ছ কেইগৰাকী HLF PPTৰ কোম্পানীত কৰ্মৰত নাৰ্ছক অব্যাহতি 2017 চনৰ 3 জুলাইৰ পৰা কৰ্মৰত আছিল নাৰ্ছ কেইগৰাকী অব্যাহতি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিলে 266 গৰাকী নাৰ্ছে মুখ্যমন্ত্ৰী হস্তক্ষেপ দাবী কৰিলে নাৰ্ছ কেইগৰাকীয়ে কোম্পানী সলনি হোৱাৰ বাবে চাকৰি হেৰুৱালে 266